আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিতৰত আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এডিআৰই এক্সামৰ কাৰণে, আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কাৰণে। আৰু এইখিনিতে কৈ থওঁ, আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোকে শ্বেয়াৰ কৰি দিব। আৰু কিমানটা কুৱেশ্যনৰ ভিতৰত কিমানটা পাৰিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। প্ৰথম কুৱেশ্যনত আছে মাউণ্ট এভাৰেষ্ট ক'ত অৱস্থিত? অপশ্যনবিলাক দিয়া আছে ভাৰত, চীন, ম্যানমাৰ আৰু নেপাল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডিটো, মাউণ্ট এভাৰেষ্ট আছে নেপালত। নেক্সট কুৱেশ্যনত আছে পেনাল্টি কোনবিধ খেলৰ লগত জড়িত? কোনবিধ খেলত পেনাল্টি দিয়া হয়? অপশ্যনবিলাক দিয়া আছে কাবাডী, ক্ৰিকেট, খ' আৰু ফুটবল দিয়া আছে। শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডিটো, ফুটবল খেলত পেনাল্টি দিয়া হয়। ঠিক আছে, মনত ৰাখিব। নেক্সট কুৱেশ্যন, কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিলে? কুশল কোঁৱৰক কিমান চনত ফাঁচি দিয়া হৈছিলে? 1943, 1928, 1920, 1967। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এটো, 1943 কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিলে 1943 চনত। নেক্সট কুৱেশ্যন, কান্স চলচ্চিত্ৰ মহোৎসৱ ক'ত অনুষ্ঠিত হৈছিলে? অপশ্যনবিলাক দিয়া আছে নেপাল, ফ্ৰান্স, জাৰ্মানী আৰু ইটালী দিয়া আছে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বিটো, ফ্ৰান্সত। কান্স চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হৈছিলে ফ্ৰান্সত। নেক্সট কুৱেশ্যনত আছে জনসংখ্যা হিচাপত অসম ভাৰতৰ কোন স্থানত? অপশ্যনবিলাক দিয়া আছে 17th, 15th, 12th আৰু 18th। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বিটো, 15 স্থান। ঠিক আছে, 15th। জনসংখ্যা হিচাপত অসম ভাৰতৰ 15th স্থানত। নেক্সট কুৱেশ্যনত আছে ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰ ক'ত আছে? অপশ্যনবিলাক দিয়া আছে মুম্বাই, কলকাতা, পাঞ্জাৱ আৰু নতুন দিল্লী দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডিটো, নতুন দিল্লী। নিউ দিল্লীত অৱস্থিত ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰ। নেক্সট কুৱেশ্যনত আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী গৰাকীৰ নাম কি? অপশ্যন দিয়া আছে JB কৃপালনী, সৰোজিনী নাইডু, ইন্দিৰা গান্ধী, এনি বেচেণ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডিটো, এনি বেচেণ্ট। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰীগৰাকীৰ নাম হৈছে এনি বেচেণ্ট। নেক্সট কুৱেশ্যনত আছে অসমৰ ৰাজ্যিক ফুল কি? অপশ্যনবিলাক দিয়া আছে জবা ফুল, কপৌ ফুল, নাৰ্জী ফুল, গোলাপ ফুল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বিটো, কপৌ ফুল। আৰু আপোনালোকে এইটো কুৱেশ্যনৰ আৰু এটা মই কুৱেশ্যন দিছোঁ, এইটো আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাব। অসমৰ ৰাজ্যিক ফুল কপৌ ফুলক কিমান চনত অসম চৰকাৰে ৰাজ্যিক ফুল হিচাপে স্বীকৃতি দিছিলে? কিমান চনত দিছিলে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। সকলোৱে কমেণ্ট কৰিব। নেক্সট কুৱেশ্যনত আছে লাওখোৱা অভয়াৰণ্য কোন জিলাত অৱস্থিত? অপশ্যনবিলাক দিয়া আছে কামৰূপ, তেজপুৰ, কাৰ্বি আংলং আৰু নগাঁও দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডিটো, নগাঁও জিলাত অৱস্থিত। অপশ্যন নম্বৰ ডিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ, নগাঁও জিলা। নেক্সট কুৱেশ্যনত আছে এলিফেণ্টা জলপ্ৰপাত কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন দিয়া আছে অসম, মেঘালয়, মণিপুৰ আৰু মিজোৰাম দিয়া আছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বিটো, মেঘালয়ত অৱস্থিত এলিফেণ্টা জলপ্ৰপাত। নেক্সট কুৱেশ্যন, অসমৰ সকলোতকৈ ডাঙৰ মানৱসৃষ্ট পুখুৰীটোৰ নাম কি? অপশ্যন দিয়া আছে দীপৰ বিল, জয়সাগৰ, দৃগেশ্বৰী পুখুৰী আৰু দীঘলী পুখুৰী দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বিটো, জয়সাগৰ। নেক্সট কুৱেশ্যন আছে অসমত প্ৰথম বিধানসভাৰ অধ্যক্ষজনৰ নাম কি? অপশ্যন দিয়া আছে নোমল মমিন, দুৰ্গাদাস বড়ো, বিষ্ণুৰাম মেধি আৰু বসন্ত দাস। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডিটো, বসন্ত দাস। নেক্সট কুৱেশ্যন, সকলোতকৈ প্ৰথম সূৰ্য ক'ত অস্ত যায়? অপশ্যন দিয়া আছে ব্ৰিটেইন, চীন, জাপান আৰু ভাৰত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এটো, ব্ৰিটেইনত। নেক্সট কুৱেশ্যনত আছে ভাৰতৰ ক'ত প্ৰথম সূৰ্য উদয় হয়? অপশ্যনবিলাক দিয়া আছে দিল্লী, অসম, মিজোৰাম, অৰুণাচল প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডিটো, অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যনত আছে ভাৰতৰ স্বৰ্গ বুলি কোনখন ঠাইক কোৱা হয়? অপশ্যনবিলাক দিয়া আছে জম্মু কাশ্মীৰ, মুম্বাই, পুনে আৰু দিল্লী। ভাৰতৰ স্বৰ্গ বুলি কোৱা হয় জম্মু কাশ্মীৰক। অপশ্যন নম্বৰ এটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনত আছে
মায়ানগৰী বুলি কোনখন ঠাইক জনা যায়? অপশ্যনবিলাক দিয়া আছে জম্মু কাশ্মীৰ, মুম্বাই, পুনে আৰু দিল্লী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি2, মুম্বাইক মায়ানগৰী বুলি জনা যায়। নেক্সট কুৱেশ্যনত আছে তেজৰ নদী বুলি কোনখন নদীক কোৱা হয়? অপশ্যনবিলাক দিয়া আছে গংগা নদী, কাবেৰী নদী, গোদাবৰী নদী আৰু লোহিত নদী। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ ডি2, লোহিত নদীক তেজৰ নদী বুলি জনা যায়। অপশ্যন নাম্বাৰ ডি2। নেক্সট কুৱেশ্যন আছে বুঢ়া গংগা বুলি কোনখন নদীক জনা যায়? অপশ্যনবিলাক দিয়া আছে গংগা নদী, কাবেৰী নদী, গোদাবৰী নদী আৰু লোহিত নদী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি2, গোদাবৰী নদীক বুঢ়া গংগা বুলি জনা যায়। নেক্সট কুৱেশ্যন, ফেচবুকৰ প্ৰতিষ্ঠা কেতিয়া হৈছিলে? অপশ্যনবিলাক দিয়া আছে 2004, 2002, 2003 আৰু 2000। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ2, 2004। 2004 চনত ফেচবুকৰ প্ৰতিষ্ঠা হৈছিলে। নেক্সট কুৱেশ্যনত আছে বিশ্বৰ প্ৰথম ঘড়ীটো কোনখন দেশে সৃষ্টি কৰিছিল? অপশ্যনবিলাক দিয়া আছে চীন, আমেৰিকা, ৰাছিয়া আৰু ব্ৰিটেইন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি2, ব্ৰিটেইন। চ' ধন্যবাদ। আজিৰ ভিডিঅ'ত 20টা কুৱেশ্যন আলোচনা কৰিলোঁ। 20টা কুৱেশ্যনৰ ভিতৰত কিমানটা পাৰিলে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।